উপলক্ষে আমি ইয়াত আজি বাথৌ পূজাটো কি কয় অনুষ্ঠিত কৰিছোঁ। এই অনুষ্ঠিত কৰাত আমাক ৰাইজে বৰ সহায় সহযোগ কৰিছে, আগবঢ়াইছে। আমি খুবেই নথৈ আনন্দিত। আজি আমি 1991 চনৰ পৰা আমি 91 চনতে আমি ইষ্টাব্লিছ হৈছিলোঁ। সেই 1991 পৰা বৰ্তমানলৈকে আমি এনেকৈ মানে প্ৰত্যেক বছৰে আমি বছৰেকত এটা দিন মাঘ মাহৰ দ্বিতীয় মঙলবাৰত আমি এই পূজা পাৰ্বণটো অনুষ্ঠিত কৰোঁ। গতিকে আমি সবাকো অনুৰোধ কৰিছোঁ যাতে সকলোৱে সুকলমে লাইনৰ নীতিগতভাৱে কথা বতৰাবিলাক যাতে আমি দেখিবলৈ পাওঁ, উপভোগ কৰিবলৈ পাওঁ। সেই কি কয় মিডিয়া বন্ধুসকলক মই এইটো অনুৰোধ কৰিলোঁ। আৰু সকলো ৰাইজক মই অনুৰোধ কৰিছোঁ যাতে আগন্তুক দিনত এনেকৈ যাতে প্ৰত্যেক বছৰে আমি এই অনুষ্ঠানটো উদযাপন কৰিব পাৰোঁ। মাননীয় সভাপতি ডাঙৰীয়া, মিডিয়া কৰ্মীসকল আৰু মোৰ বিশিষ্ট আমাৰ কমিটিৰ কৰ্মকৰ্তাসকল, আজিৰ দিনটোত আমি ডিমৌৰী আঞ্চলিক বাথৌ কমিটিৰ জৰিয়তে ৰূপনগৰত আমি বাথৌ পূজা আমি উদযাপন কৰিছোঁ। যোৱা 1991 চনত জিগাৰু নিবাসী, লুমাটি নিবাসী স্বৰ্গীয় মাননীয় শ্ৰী মণিৰাম হাজোৱাৰীৰ পোনপ্ৰথমতে এই স্থানত আহি মাটিখিনি বাথৌ কমিটিৰ নামত তেওঁ সংৰক্ষিত কৰিছিল। তেখেতেই প্ৰথম প্ৰতিষ্ঠাপক। আমাৰ ৰূপনগৰত বাথৌ কমিটি প্ৰতিষ্ঠা কৰা ব্যক্তি তেখেতেই প্ৰথম। তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে, কিন্তু তেখেতৰ আদৰ্শ অনুকৰণ কৰি 1991 চনৰ পৰা এতিয়ালৈকে আমি বিভিন্ন সময়ত বিভিন্ন ব্যক্তি ইয়ালৈ আহি পেলাই আমাৰ এই বাথৌ কমিটিখনক সবল শক্তিশালী কৰি তোলাৰ কাৰণে আৰু আগুৱাই নিয়াৰ কাৰণে চেষ্টা চলাই আহিছে। বৰ্তমান আমি কমিটিৰ মই নিজে ছেক্ৰেটাৰী আৰু ভগৱকান্ত বাবু ডাঙৰীয়া তেখেত প্ৰেছিডেণ্ট। আৰু আমাৰ নেতৃত্বত আমি চেষ্টা কৰিছোঁ যাতে আমি এই বাথৌ মন্দিৰৰ উত্তৰোত্তৰ উন্নতি আমি কৰিব পাৰোঁ। আজি পূজাৰ দিনটোত সকলো ৰাইজৰ সহায় সহযোগ আমি পাইছোঁ আৰু ভৱিষ্যতেও আমি আমাৰ আজি প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। আমি পতাকা উত্তোলনৰ কাৰ্যসূচীৰ পিছত আমি শ্বহীদ তৰ্পণৰ কাৰ্যসূচী পালন কৰিছোঁ। তাৰপিছত আমাৰ সমূহীয়া প্ৰাৰ্থনা আছিল। সমূহীয়া প্ৰাৰ্থনাৰ পিছত আমাৰ আৰজ দলৰ প্ৰাৰ্থনা আছিলে। আৰজ দলৰ প্ৰাৰ্থনাৰ পিছত আমাৰ স্থানীয় ৰাইজ বা সকলোৱে তেওঁলোকে আমাৰ পূজাস্থলীত আহি সেৱা শুশ্ৰূষা কৰিছে আৰু নিৰ্মালি লৈছে। তাৰপিছত আমি প্ৰসাদ বিতৰণ কৰিছোঁ। আৰু তাৰপিছত আমাৰ কাৰ্যসূচী আছিল আমাৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জনোৱা, সেয়াও আমি কৰিলোঁ। আমাৰ প্ৰতিখন খেলৰ পৰা যিসকল বিশিষ্ট ব্যক্তি আহিছিল, প্ৰতিনিধি আহিছিল, তেখেতসকলক আমি একোখনকৈ আৰ্নাৰ জৰিয়তে আমি সম্বৰ্ধনা যাচিছোঁ। তাৰপিছত আমাৰ ইয়াত কৃষ্টি দল আছিল দুটা, বড়ো কৃষ্টি দল, তেওঁলোকৰ নৃত্য আপোনালোকে প্ৰদৰ্শন কৰা দেখিছে, তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিছে। আৰু পিছত সকলো ৰাইজে সহযোগ কৰিছে, সমূহীয়া এটা বড়ো কৃষ্টিৰ নৃত্য ইয়াত প্ৰদৰ্শন হৈছে। গতিকে আমি খুব আনন্দ লাভ কৰিছোঁ।